ক্লাছেছত আপুনি যদি চাই আমি মানে স্পেচিয়েলি আমাৰ ফেকাল্টিবোৰ চুজ কৰোঁ আৰু ষ্টুডেণ্টসকো মানে যিমান বেছ লেভেল আপুনি যদি চাই আমাৰ একদম হায়েষ্ট হেৰিৰ পৰা একদম ল'ৱেষ্ট লেভেলৰ পৰা হায়েষ্ট লেভেললৈকে বেলেগ বেলেগ ষ্টুডেণ্টছৰ লগত মানে যাৰ যেনেকুৱা ৰিকুৱাৰমেণ্ট সেইটো ৰিকুৱাৰমেণ্টৰ লগত আমি তেওঁলোকৰ টিচিং আৰু তেওঁলোকৰ কোচিংটো ফিট কৰিব চেষ্টা কৰোঁ প্ৰথম। দ্বিতীয়তে আপুনি যদি এইটো হেৰি হৈ যোৱাৰ পাছত যদি এবাৰ হেৰিটো চাই এটা ভূমিকা এটা লগাই আপুনি দেখিব যে আমি যিখিনি ফেকাল্টি ফেচিলিটিছ দিছোঁ যিটো পৰিৱেশত তেওঁলোকে পঢ়িব পাইছে ইট ইজ এ ভেৰি নীট এণ্ড টাইডি য'ত মানে হেৰিকে পঢ়িব পাৰে মানে কুৱাইটলি আৰু মানে ইন এ গুড এনভাইৰনমেণ্ট যাতে পঢ়িব পাৰে। তো আমি সেইকাৰণে ইচ্ছা কৰোঁ যে এনেকুৱা এটা এনভাইৰনমেণ্ট এটাত পঢ়িবলৈ মানে খুব কম আমি আপোনালোকে যদি চাই বহুত হয়তো হেৰিত মানে এনেকুৱা ধৰণৰ আপুনি পৰিৱেশ এটা নাপাব ইমান ধুনীয়াকৈ মানে সজোৱা আৰু ইমান ধুনীয়াকৈ লেআউটটো তেনেকুৱা এটা নাপাব প্লাছ উইথ অল আপোনালোকৰ অডিঅ' ভিজুৱেল মোডছ অল দ্য ফেচিলিটিজ আৰ এভেইলেবল এণ্ড এট এ ভেৰি ৰিজনেবল কষ্ট মানে আপোনালোকৰ অল ইণ্ডিয়া লেভেল ইনষ্টিটিউটবিলাকৰ লগত যেনেকৈ তেওঁলোকতকৈ বহুত কমত মানে আমি হেৰি কৰিব পাৰিছোঁ যিহেতু আমি লোকেলি আমাৰ চব ফেকাল্টি আৰু ৰিচ'ৰ্চ কৰোঁ। এক্সামিনেশ্যন চব ধৰণৰ এক্সামিনেশ্যনৰ যিখিনি ৰিকুৱাৰমেণ্টছ হয় চিলেবাছ ৰিকুৱাৰমেণ্ট হয় বা মাৰ্ক ডিষ্ট্ৰিবিউশ্যন হয় এইখিনি কথা ষ্টুডেণ্টছে ভালকৈ বুজি নাপায় বা হেৰি অলপ কনফিউজ হৈ থাকে। কোচিং ইনষ্টিটিউটত আমাৰ সেয়ে যে সিহঁতক এটা ছিষ্টেমেটিক ৱেত আগবঢ়াই লৈ যোৱা আৰু ৰিপিটেটিভ মোডত সিহঁতক কিছুমান বস্তু ট্ৰেইন আপ কৰা সিহঁতৰ যেনেকৈ এজন ষ্টুডেণ্টে এইমাত্ৰ ক'লে যে সিহঁতৰ যোনখিনি সিহঁতৰ ষ্ট্ৰেংথৰ ওপৰত বেছি ফ'কাছ কৰাতকৈও তাতোকৈ বেছি ইম্পৰ্টেণ্ট সিহঁতৰ য'ত সিহঁতৰ উইক পইণ্টছ আছে সেই চবত কেনেকৈ সিহঁতক ট্ৰেইন আপ কৰিব পাৰি যাতে সিহঁতৰ কনফিডেঞ্চ লেভেলটো বাঢ়ে। NEET এচিভাৰ যিমান ষ্টুডেণ্ট আছিলে যোৱা বছৰ সিহঁতক আমি ফেলিচিটেটৰ কাৰণে মাতিছোঁ। মেইন হ'ল আমি কি পাইছোঁ ইমান এডুকেশ্যন আমি ভাল দিব বিচাৰি আছোঁ হেৰিটেজ ক্লাছেজৰ মটিভেটেড আৰু এই বৰ্তমান যিটো বেচ আছে সিহঁতৰ কাৰণে ষ্টুডেণ্টৰ কি ভাবি আছে কি ডাউট আছে সিহঁতক সুধিব আৰু সিহঁতে যিটো ছাকচেছ পাইছে সেইটো ছাকচেছটো কেনেকৈ পাইছে সেইটো সিহঁতে নিজৰ এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰিব আৰু নেক্সট কামিং ইয়েৰত আমি আৰু কি বিচাৰিম কি কৰিব ভাল হ'ব সেইকাৰণে আৰু এইটো অনুষ্ঠানটো ৰাখিছোঁ। দে আৰ দ্য ভেৰি গুড ষ্টুডেণ্টছ ইমান কষ্ট কৰি আগবাঢ়িছে আৰু পাইছেতো ভাল লাগিছে আমাৰ 310 ষ্টুডেণ্ট আছিলে 26 পাইছে আমাৰ হিচাপত ৰেচিঅ'টো ভালে আছে কিন্তু আমাৰ ইমান এতিয়া বৰ্তমান ষ্টুডেণ্টটো আৰু বঢ়িব কিন্তু আমাৰ ফেকাল্টিটো ইমান ভাল ফেকাল্টি আছে আৰু হেৰিটেজ ক্লাছেজৰ মানে মেইন এমটো হ'ল all the times we want to give good education only with the quality and all সেইকাৰণে আমি তিনিজন ডাইৰেক্টৰ এইটো চেষ্টা কৰি আছোঁ আৰু যিমান ভালে হ'ব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।